ৰাস্তাইদি আহি থাকোঁতে অৰ্জুন গছ এজোপা দেখিলোঁ। অৰ্জুন গছৰ ছাল আগতে খুব খাইছিলোঁ আৰু এতিয়া সেই সোৱাদটো আছে নাই, সোৱাদটো ল'বৰ মনেৰে অকণমান এৰুৱাই ছাল এটা খাই চালোঁ, বুজিছেনে। আৰু এতিয়া দেখিছোঁ যে সোৱাদ মানে কি কেঁহা, খুব বেছি কেঁহা পাইছোঁ। আগতে তেনেকুৱা ধৰণৰ অন্য জুতিবিলাক আচলতে জিভাই লোৱা নাছিলে, এতিয়া বিভিন্ন ধৰণৰ জুতিবিলাক লৈ এনেকুৱা সোৱাদবিলাক আচলতে পাহৰি গৈছোঁ। সেয়েহে আজিও অকণমান সোৱাদটো ল'লোঁ যিহেতু, আৰু আপোনালোককো দেখুৱালোঁ যে অৰ্জুন গছৰ ছাল আমাৰ হাৰ্টত যিকোনো হাৰ্ট বেমাৰৰ কাৰণে ভাল, আৰু হাৰ্টৰ যিকোনো বেমাৰৰ কাৰণে খাব পাৰে। আপোনাৰ দুৰ্বল লাগিছে, এইখিনিৰ পৰা সেইখিনিলৈ খোজকাঢ়িবলৈ মনেই যোৱা নাই, খুব ভাগৰুৱা লাগিছে, তেতিয়াও আপুনি খাব পাৰে, একো অপকাৰ নকৰে। আপোনালোকে এনেকৈ ছাল খাব, মানুহবিলাকে ছাল, এই গছজোপা দেখিছেনে, ছাল নাইকিয়াই, মানুহবিলাকে নি পেলাই মানে ছালটো নোহোৱা হ'ল, আৰু এতিয়া নতুনকৈ ছালবিলাক ইয়াত ওলাইছেহে। সেই ছালবোৰ কাটিবলৈ অকণমান দিগদাৰ হৈছে। আপোনালোকে তেনেকৈ ছাল টুকুৰা কৰি কাটি ল'ব, কাটি লৈ পেলাই আপোনালোকে চোবাই খাব পাৰে তামোলৰ নিচিনা। আমি তামোল খালে মানে পিক পেলাওঁ, ইয়াত খালি সেই ৰসটো খাবহে লাগে, পিক পেলাই দিব নালাগে। ৰসটো খাই পেলাই আপুনি সীতাটো পেলাই দিব পাৰে, তেনেকৈও খাব পাৰে, একো অপকাৰ নকৰে, আৰু খাই ভালহে লাগে, বেয়া নালাগে, বুজিছে।